নমস্কাৰ এই বাচ্চালা পৰিয়ালত মই জয়দীপ কলিতাই আপোনালোকক স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিব বিচাৰিছো গুৱাহাটী ইউনিভাৰ্চিটিৰ পিজি এডমিশনৰ 5টা ষ্টেপৰ বিষয়ে। কিন্তু মূল বিষয়টোলৈকে যোৱাৰ আগত যদিহে আপোনালোকে আমাৰ এই পৰিয়ালৰ এতিয়াও সদস্য হোৱা নাই তেতিয়াহ'লে এতিয়াই সাবস্ক্ৰাইব কৰি এই পৰিয়ালৰ এজন গুৰুত্বপূৰ্ণ সদস্য হৈ লওক। ইয়াৰ ওপৰত এটা মই ভিডিঅ' বনাইছিলো আগতে, এইটো আপোনালোকৰ আই বাটনত দি দিম, আপোনালোকে চাব পাৰে যদিহে চাব বিচাৰে। এই ভিডিঅ'টোত আমি আৰম্ভণিৰ পৰা গোটেই প্ৰক্ৰিয়া আকৌ স্টাৰ্ট কৰিব বিচাৰিছো, অৰ্থাৎ আপোনালোকক লাইভ দেখাই দিম যে গোটেই প্ৰক্ৰিয়াটো কেনে। গতিকে আপোনালোকে ক'ত যাব লাগিব, অনলাইন এপ্লিকেশ্যন সিস্টেমত যাব লাগিব। এইটোৰ মই লিংকটো দি দিম, আপোনালোকে ইয়াত আহিব। অনলাইন এপ্লিকেশ্যন সিস্টেমত গৈ আপোনালোকে এপ্লাই নাওত ক্লিক কৰিব। এপ্লাই নাওত ক্লিক কৰিলে আপোনালোকে তাৰপিছত যাব লাগিব পিজি এপ্লিকেশ্যন ফৰ্মত যাব লাগিব। চাওক ইয়াত আপোনালোকৰ দিয়া আছে ইউজাৰ আইডি পাছৱৰ্ড, এইটো কেণ্ডিডেট লগইন ইনফৰমেশ্যন, অৰ্থাৎ যদিহে আপোনালোকে ইতিমধ্যে আবেদন কৰিছে তেতিয়াহ'লে ইউজাৰ আইডি আৰু পাছৱৰ্ড দি আপোনালোকে লগইন কৰিব পাৰিব। যদিহে আপোনালোকে এতিয়ালৈকে আবেদন কৰা নাই তেতিয়াহ'লে আপোনালোকৰ বাবে এই লিংকটো যিটো হৈছে আপোনালোকে ক্লিক হিয়ৰ ফৰ নিউ এপ্লিকেণ্ট। ওকে, ইয়াত চাওক আপোনালোকে যেতিয়া আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিত পিজি এডমিশ্যন ল'ব যাব বা ফৰ্ম ফিল আপ কৰিব যাব তেতিয়া আগৰ যিসমূহ আপোনালোকৰ ব্ৰাউজাৰত উইন্ডো খোল খাই আছে সেই সকলোবিলাক ক্লোজ কৰি ল'ব। ক্লোজ কৰি লৈ আপোনালোকে প্ৰথম কাম কৰিব লাগিব, আপোনালোকৰ যি ইউনিক আইডি আছে ইউনিক আইডিটো নাম্বাৰটো ইয়াত আপোনালোকে দিব লাগিব। যদিহে এতিয়ালৈকে ইউনিক আইডি আপোনালোকে বনোৱা নাই তেতিয়াহ'লে ইয়াৰ ওপৰত মই এটা পৃথক ভিডিঅ' বনাইছোঁ, সেইটো আপোনালোকে চাই ল'ব কেনেকৈ ইউনিক আইডিসমূহ জেনেৰেট কৰিব লাগে। ইউনিক আইডি মাষ্ট, আপোনালোকৰ ইউনিক আইডি লাগিবই। যদিহে ইউনিক আইডি নহয় তেতিয়াহ'লে আপোনালোকৰ পিজি এডমিশ্যন নহয়। গতিকে মই ইয়াত আপোনালোকৰ ইউনিক আইডিটো দি ল'ব বিচাৰিছোঁ। এতিয়া আমি ইউনিক আইডিটো দিলোঁ। ইউনিক আইডিটো দিয়াৰ লগে লগে আপোনালোকৰ কি হ'ব, ইয়াত যি ইনফৰমেশ্যন আছে এই ঘৰসমূহৰ কিছু ঘৰ অট'মেটিক আপোনালোকৰ কি হ'ব ফিল আপ হৈ যাব। গতিকে মই ইয়াত আপোনালোকৰ ইউনিক আইডিটো দিলোঁ। ইয়াত মই আপোনালোকৰ ইউনিক আইডিটো দিলোঁ, দি বাহিৰত যেতিয়াই ক্লিক কৰিম আপোনালোকৰ ইয়াত কিছু ইনফৰমেশ্যন নিজে নিজে লৈ ল'ব। ইয়াত চাওক কেণ্ডিডেটৰ নেমটো আহি গ'ল, অট'মেটিক আহি গৈছে, দেউতাকৰ নাম আহি গৈছে, মাকৰ নাম আহি গৈছে, ডেট অফ বাৰ্থ আহি গৈছে, নেশ্যনেলিটি আহি গৈছে, ডমিচাইল ষ্টেট আহি গৈছে, ফাদাৰ্ছ জেণ্ডাৰ আহি গৈছে, ৰিলিজিয়ন আহি গৈছে, তাৰপিছত কেটেগৰী আহি গৈছে। তাৰপিছত চাওক তাৰপিছত আপোনালোকৰ প্ৰক্ৰিয়া হ'ব আপোনালোকৰ EWS অৰ্থাৎ ইকনমিকেলি উইকাৰ ছেকশ্যন কেটেগৰী হয়নে নহয়। যদিহে হয় ইয়েছত ক্লিক কৰিব, যদিহে নহয় তেতিয়াহ'লে ন'ত ক্লিক কৰিব। গতিকে যিহেতুকে হয় ইয়াত আপোনালোকে ইয়েছ কৰিব লাগিব। তাৰপিছত আপোনালোকৰ আছে লোকেল গাৰ্জেন নেম, তাৰপিছত আছে আপোনালোকৰ ৰিলেশ্যনশ্বিপ উইথ লোকেল গাৰ্জেন। গতিকে ইয়াত আপোনালোকৰ কি লিখিব লাগিব, লোকেল গাৰ্জেনৰ নাম মই ইয়াত ফাদাৰ্ছ নেমটোৱে দি দিম। ফাদাৰ্ছ নেমটো আপোনালোকৰ ইয়াত আপোনালোকে দি ল'ব। আপোনালোকৰ যদি কোনো বেলেগ গাৰ্জেন আছে লোকেল গাৰ্জেন তেতিয়াহ'লে তেখেতৰ নাম আপোনালোকে ইয়াত দিব। ইয়াত চাওক আপোনালোকৰ ৰিলেশ্যনশ্বিপ উইথ লোকেল গাৰ্জেন, অৰ্থাৎ লোকেল গাৰ্জেন গৰাকীৰ লগত আপোনালোকৰ সম্পৰ্ক কি হয়। যদিহে আপোনালোকৰ দেউতা হয় বা যি হয়, আপোনালোকৰ যদি খুৰা হয় বা যি হয় সেই ৰিলেশ্যনটো আপোনালোকে ইয়াত দিব লাগিব। যিহেতুকে তেখেতৰ লগত আপোনালোকৰ সম্পৰ্ক জীয়ৰীৰ, গতিকে ইয়াত আপোনালোকে কি দিলে, ডটাৰ দিলে। গতিকে আপোনালোকৰ ইয়াত যি সম্পৰ্ক হয় সেই সম্পৰ্কটো ইয়াত দি দিব। তাৰপিছত চাওক ইয়াত আপোনালোকৰ আছে আদাৰ কেটেগৰী ফ্ৰম ECFE মানে আপোনালোকৰ ফ্ৰেণ্ডছ ভিলেজ। যদিহে আপোনালোকৰ আছে তেতিয়াহ'লে আপোনালোকে ইয়াত ইয়েছ কৰিব। ইয়েছ কৰিলে আপোনালোকৰ চাওক ইয়াত আপোনালোকৰ কি কৰিব লাগিব, ফৰ্মবিলাক ডাউনলোড কৰিব লাগিব। ধৰক মই আপোনালোকক এটা দেখাই দিব বিচাৰিছোঁ, যদিহে ষ্টুডেণ্টত হয় তেতিয়াহ'লে ইয়াত কৰিলে নহয়, ইয়াত আপোনালোকৰ ডাউনলোড ফৰ্ম হ'ব। এই ফৰ্মখন ডাউনলোড কৰি আপোনালোক তাৰপিছত চাওক ইয়াত সুধিছে আপোনালোকৰ আৰ ইউ পাৰ্চুইং এনি আদাৰ ৰেগুলাৰ কোৰ্চেছ ইন GU অৰ আদাৰ ইউনিভাৰ্চিটি। যদিহে আপোনালোকে অন্য কোনো ইউনিভাৰ্চিটিত কিবা অন্য ৰেগুলাৰ কোৰ্চ পাৰ্চুইং কৰি আছে তেতিয়াহ'লে আপোনালোকে এছ দিব, যদিহে নাই তেতিয়াহ'লে ন দিব। তাৰপিছত আকৌ আপোনালোকে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে নেকি, যদিহে কৰিছে এছ কৰিব, যদিহে নাই কৰে ন কৰিব। তাৰপিছত ইয়াত সুধিছে আৰ ইউ ডিফাৰেণ্টলি এবল, হয় তেতিয়াহ'লে এছ দিব, যদিহে নহয় তেতিয়াহ'লে ন দিব। এতিয়া আপোনালোকৰ এপ্লিকেণ্ট নাম্বাৰ যিটো আছে এইটো ইউনিক আইডি দিয়াৰ লগে লগে ইয়াত লৈ ল'ব। ইয়াত আপোনালোকৰ এপ্লিকেণ্টছ ইমেইল আইডি সুধিছে, পেৰেণ্টছ গাৰ্জেন মোবাইল নাম্বাৰ সুধিছে, পেৰেণ্টছ ইমেইল আইডি সুধিছে, লোকেল গাৰ্জেন মোবাইল নাম্বাৰ সুধিছে, লোকেল গাৰ্জেন ইমেইল আইডি সুধিছে, এপ্লিকেণ্ট আধাৰ নাম্বাৰ ইফ এনি যদিহে আছে এইটো দিব দিছে। গতিকে মই সেইখিনি আপোনালোকৰ এণ্ট্ৰি কৰি ল'ব বিচাৰিছোঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। তাৰপিছত আপোনালোকৰ ইউনিক আইডেণ্টিটি ডিটেইলছ দিব লাগিব ইয়াত, অৰ্থাৎ আপোনালোকে ইয়াত আপোনালোকে দিব লাগিব ক্লাছ 12ৰ যি ৰোল নম্বৰ আছে ক্লাছ 12ৰ ৰোল নম্বৰ দিব লাগিব। ক্লাছ 10ৰ মাৰ্কশ্বিটৰ চিৰিয়েল নাম্বাৰটো ইয়াত আপোনালোকে দিব লাগিব, ক্লাছ 10ৰ ৰোল নম্বৰটো দিব লাগিব, তাৰপিছত পাছিং অফ ইয়াৰ ক্লাছ 10ৰ ইয়াত দিব লাগিব। গতিকে মই এইখিনিও দিলোঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। এতিয়া চাওক ইয়াত মই আপোনালোকৰ ক্লাছ 12ৰ ৰোল নম্বৰটো দিলোঁ,
ইয়াত মাৰ্কশিট সিৰিয়েল নম্বৰটো দিলো ক্লাছ 10 ইয়াত ক্লাছ 10 ৰোল নম্বৰটো দিলো তাৰপিছত পাছিং অফ ইয়াতটো দিলো তাৰ পিছত মই কি কৰিম এই সকলোবিলাক এবাৰ ভালদৰে চাই লব চাই লৈ আপোনালোকে সাবমিট এণ্ড নেক্সট বাটনত ক্লিক কৰিব এটা কথা মনত ৰাখিব যে আপোনালোকৰ এই ভিডিওটো অলপ দীঘলীয়া হ'ব কাৰণ 5টা ষ্টেপ কমপ্লিট কৰিব লাগিব আৰু আপোনালোকৰ যাতে কোনো ধৰণৰ ভুল নহয় তাৰ ভিতৰত আমি অলপ লক্ষ্য ৰাখিব লাগিব গতিকে ভিডিওটো মই স্পিডত বনাবৰ বাবে চেষ্টা নকৰো আপোনালোকে ধৈৰ্য্যৰ সহকাৰে আপোনালোকে চাই ল'ব ইয়াত চাওক আপোনালোকৰ যি ইউজাৰ আইডি আৰু পাছৱৰ্ড আছে এই ইউজাৰ আইডি আৰু পাছৱৰ্ডটো আপোনালোকে মনত ৰাখি ল'ব বা কৰবাত টকা কৰি ল'ব মই ইয়াত আপোনালোকৰ কেমেৰাত ফটো মাৰি লৈছো যাতে মই ইয়াত চাই কিনে লিখিব পাৰো পিছত ওকে এটো মই মাৰি ললো তাৰছত চাওক ক্লিক হিয়াৰ ফৰ নেক্সট যি আছে এই নেক্সট বাটনত ক্লিক কৰিব লাগিব ক্লিক কৰিলে ইয়াত চাওক আপোনালোকৰ ল্যান্ডমাৰ্ক আপোনালোকৰ কি বা কিবা যদি বিশেষ ধৰণৰ মন্দিৰ আছে তেনেকুৱা মন্দিৰৰ নাম বা মেডিকেলৰ নাম এনেকুৱা ধৰণৰ কিবা দিব পাৰে তাৰছত ষ্টেট ডিস্ট্ৰিক্ট পিনকোড যি আছে হেতু আপোনালোকৰ ভিলেজ বা সিটি পোষ্ট অফিস পুলিশ স্টেশন এটো হৈছে আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছ তাৰপিছত চাওক যদিহে আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছ আৰু লোকেল এড্ৰেছ একেই হয় তেতিয়া হলে আপোনালোকে ইয়াত ক্লিক কৰিলে দুটা একে হৈ যাব গতিকে এইটো আপোনালোকে কি কৰিব লাগিব ফিলআপ কৰি ল'ব লাগিব মই সময় ৰাহি কৰিবৰ বাবে এইখিনি আপোনালোকক নেদা ওকে চাওক মই ইয়াত আপোনালোকৰ ল্যান্ডমাৰ্ক দিলো ল্যান্ডমাৰ্কত মই বিষ্ণু মন্দিৰৰ কাষত বিলি দিলো কান্ট্ৰি টু ইণ্ডিয়া লৈছে ইয়াত আপোনালোকৰ ষ্টেট আসাম ডিস্ট্ৰিক্ট কামৰূপ ৰুৰেল পিন কোড এইটো ভিলেজ বা সিটি আপোনালোকৰ এইটো পোষ্ট অফিস দিলো তাৰছত আপোনালোকৰ পুলিশ স্টেশনটো দিলো যেহেতুকে দুটা এড্ৰেছ একে গতিকে মই ইয়াত কি কৰিলো সেম এজ পাৰ্মানেন্ট এড্ৰেছ কৰি দিলো তাৰছত আমি নেক্সট বাটনত যাম সেভ এণ্ড নেক্সট ইয়াত গলো এতিয়া চাওক ইয়াত আপোনালোকৰ ডাটাবিলাক বহাব লাগিব ইয়াত আপোনালোকে প্ৰথমতে ক্লাছ 10 যি ইকুইভ্যালেন্ট ডিটেইলছ আছে ইকুইভ্যালেন্ট ডিটেইলছ বিলাক দিব লাগিব বোৰ্ড দিব লাগিব আদাৰ বোৰ্ড এতিয়া চাওক ইয়াত বোৰ্ডত যদি যায় CBCS বা সেবা যিয়ে হয় হেতু দি দিব আপোনালোকে যদি হে এইটো দি দিয়ে এইটো আপোনালোকৰ নোহা হৈ গল ইয়াত আপোনালোকৰ ম্যাক্সিমাম মাৰ্ক দিব লাগিব ইয়াত আপোনালোকৰ অবটেইন মাৰ্ক দিব লাগিব দিয়া লগে আপোনালোকৰ ইয়াত আপোনালোকৰ পাৰ্সেন্টেজটো অটোমেটিক লৈ ল'ব তাৰছত ইয়াত আপোনালোকৰ ক্লাস 12 ৰ যি ডিটেইলছ আছে ডিটেইলছ ইনটি আপোনালোকে দিব লাগিব দিলে আপোনালোকে প্ৰথমতে ষ্ট্ৰীমটো সিলেক্ট কৰিব আৰ্টছ নে হিউমেনিটি আৰ্টছ কমাৰ্চ সায়েন্স নে আদাৰ্স ইটো দিব দিয়া লগে আপোনালোকৰ ইয়াত এন্টাৰ আদাৰ ষ্ট্ৰীম যদি ইয়াত আপোনালোকে আদাৰ্স দিয়ে আদাৰ্স ষ্ট্ৰীমত ইয়াত সিলেক্ট কৰিব লাগিব যদি হে এইগিটা দিয়ে তেতিয়াহলে এই ঘৰটো আপোনালোকৰ ব্ল্যাক হৈ যাব তাৰছত পাছিং ইয়াতটো আপোনালোকে ইয়াত দিব লাগিব তাৰ পিছত আপোনালোকে বোৰ্ডটো ইয়াত আপোনালোকৰ দিব লাগিব যেটো বোৰ্ডে হয় সেই বোৰ্ডটো ইয়াত আপোনালোকে সিলেক্ট কৰিব ম্যাক্সিমাম নাম্বাৰ দিব ইয়াত কিমান আছিল মাৰ্ক অবটেইন কিমান আছিল হেতু দিব ডু ইউ হেভ ম্যাথমেটিক্স ইন ক্লাস 12 ত আপোনালোকৰ ম্যাথছ আছিল নেকি যদি আছিল এস দিব যদি নাই তেতিয়ালে ন দিব তাৰছত চাওক ইয়াত আপোনালোকৰ গ্ৰেজুৱেচন মাৰ্কস ডিটেইলছ দিব লাগিব চাওক এইটো আপোনালোকে অলপ ভালদৰে ফিলআপ কৰিব লাগিব কাৰণ আপোনালোকে জানে যে আপোনালোকৰ 6 সেমিষ্টাৰৰ মাৰ্কসমূহ 6 সেমিষ্টাৰৰ পৰীক্ষাসমূহ যোৱা নাই গতিকে 6 সেমিষ্টাৰৰ মাৰ্কসও হোৱা নাই গতিকে এইটো যেতে ফিলআপ কৰিম এইটো মই আপোনালোকক লাইভ কৰি দেখাই দিম এইখিনি মই এন্ট্ৰি কৰি লও এইখিনি ডিটেইলছ মই এতিয়া দি ললো ইয়াত এতিয়া চাওক আপোনালোকে এন্ট্ৰি কৰিব লাগিব গ্ৰেজুৱেচন মাৰ্কস ডিটেইলছ ইয়াত আপোনালোকে প্ৰথমতে কি সিলেক্ট কৰিব লাগিব স্ট্ৰীম সিলেক্ট কৰিব লাগিব বিএ মেজৰ হয় নে কি হয় হেতু সিলেক্ট কৰিব লাগিব তাৰছত সিলেক্ট কৰিব লাগিব গুৱাহাটী ইউনিভাৰ্সিটি নে আদাৰ্স ইউনিভাৰ্সিটি আপোনালোকৰ অসমৰ বাহিৰত হেতু সিলেক্ট কৰিব লাগিব এতিয়া যেহেতু গুৱাহাটী ইউনিভাৰ্সিটি হয় মই ইয়াত আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্সিটি সিলেক্ট কৰিম সিলেক্ট কৰাৰ লগে লগে আপোনালোকে চাওক ইয়াত আপোনালোকৰ জিও ৰেজিষ্ট্ৰেচন নম্বৰ আহি গল ৰেজিষ্ট্ৰেচন ইয়াৰ আহি গল তাৰছত চাওক ইয়াত আপোনালোকৰ ৰিজাল্ট ইউএটেড নেকি যেহেতুকে আপোনালোকে জানে আপোনালোকৰ পৰীক্ষাসমূহ হোৱা নাই তেতিয়া হে আপোনালোকে পৰীক্ষাৰ ৰিজাল্টসমূহ পোৱা নাই গতিকে ইয়াত আমি কি দিম ইএস দিম যদি হে আপোনালোকৰ পৰীক্ষাসমূহ আগতে হৈ গৈছে আৰু আপোনালোকে ৰিজাল্ট হ'ব পাইছে তেতিয়ালে আপোনালোকে নো দি কিনে আপোনালোকৰ ডিটেইলছসমূহ ইয়াত আপোনালোকে এন্ট্ৰি কৰিব গতিকে এইখিনি মই দিলো ইয়াত ৰেজিষ্ট্ৰেচন নম্বৰটো দিলো ৰেজিষ্ট্ৰেচন ইয়াতটো দিলো ইয়াত আপোনালোকৰ ৰিজাল্ট ইউএটেড ইএস দিলো ৰোল নম্বৰটো দিলো ৰিজাল্ট ডিগ্ৰী ষ্টেটাস পেন্ডিং আছে গতিকে ইয়াত আপোনালোকৰ গ্ৰেডিং সিস্টেম নো আহিব আৰু সিজিপিএ নো আহিব এইটো কিয় নো আহিছে যেহেতুকে আপোনালোকৰ ৰিজাল্টসমূহ এতিয়াও পোৱা নাই ইয়াত আপোনালোকৰ দিছে সেমিষ্টাৰ নে ইয়াৰ হয় ইয়াত মই কি কৰো আপোনালোকৰ সেমিষ্টাৰ দি দিলো তাৰছত চাওক আপোনালোকৰ ইয়াত মেজৰ সাবজেক্টটো দিছে ইয়াত আপোনালোকৰ ক্যান্ডিডেট গৰাকীৰ যি মেজৰ সাবজেক্ট আছে মেজৰ সাবজেক্টটো দি ললো তাৰছত আপোনালোকৰ জেনাৰেল সাবজেক্টটো ইয়াত দিছে ইয়াত আপোনালোকৰ এডুকেশ্যন আছিল গতিকে এডুকেশ্যন দিলো আপোনালোকৰ যেটো হয় জেনাৰেল সাবজেক্ট সেই সাবজেক্টটো ইয়াত আপোনালোকে দি লব এড সাবজেক্টত গতিকে ইয়াত আপোনালোকৰ আহি গল যে আপোনালোকৰ কি সাবজেক্ট আছিল
মেজৰ সাবজেক্ট আছিল জিওগ্ৰাফি জেনাৰেল সাবজেক্ট আছিল বা ইলেক্টিভ সাবজেক্ট আছিল আপোনালোকৰ এডুকেশ্যন তাৰছত স্যাৰ আপোনালোকৰ কিবা সাৰ্টিফাইড কোর্স আছে নেকি পোস্ট গ্রাজুয়েট মার্কস আছে নেকি বা গেট স্কোর কৰিছে নেকি যদি হে কৰা নাই যদি হে কৰিছে ইয়েস কৰিব যদি হে কৰা নাই এটা ঘৰ এনেকৈ থাকিব দিব তাৰছত কৰিব সেভ এন্ড নেক্সট তাৰছত চাওক এতিয়া আপোনালোকে বেংক ডিটেইলছ বিলাক দিব লাগিব একাউন্ট নেম একাউন্ট নাম্বাৰ তাৰছত বেংক নেম ব্ৰাঞ্চ নেম আইএফসি কোড MICR কোড মোবাইল নম্বৰ দিব লাগিব ইমেইল আইডি যদি হে আছে এটো দিব লাগিব চাওক ইয়াত আকৌ আপোনালোকৰ স্টার্ট ডেট হিছে স্টার্ট দিলে আপোনালোকৰ সাধাৰণতে ম্যান্ডেটৰি হয় তথাপি আমি চাইলো নিদিলে হয় নে নহয় গতিকে এই ডাটাখিনিও আকৌ মই ফিল আপ কৰি লওঁ ওকে এতিয়া চাওক আমি ডাটাবিলাক ইয়াত দি ললো বেংকত যি ডিটেইলছ আছে যেনেকৈ আছে তেনেকৈ দিব তাৰছত আমি কৰিব লাগিব 7 নেক্সট গতিকে ইয়াত আপোনালোকে কি কি আপলোড কৰিব লাগিব ফটো পাসপোর্ট ফটো এখন আপলোড কৰিব লাগিব সিগনেচাৰ আপলোড কৰিব লাগিব EWS সাৰ্টিফিকেট এখন আপলোড কৰিব লাগিব পাসবুক আপলোড কৰিব লাগিব তাৰছত DHE যি আছে সেই সকলোবিলাক আপোনালোকৰ আপলোড কৰিব লাগিব আৰু এইটো আপোনালোকৰ PDF ফাইলতে হ'ব লাগিব গতিকে এইখিনি মই আপোনালোকক আপলোড কৰি ল'ব বিচাৰিছো আপোনালোকে তাৰপিছত চাইডক কেনেকৈ কৰিব লাগে এতিয়া চাওক ইয়াত মই ফটো আপলোড কৰিলো ইয়াত আহি গৈছে তাৰছত সিগনেচাৰ আপলোড কৰিলো তাৰছত যিখন সাৰ্টিফিকেট আছে সাৰ্টিফিকেটখন আপলোড কৰিলো পাসবুকটো আউট কৰিলো পাসবুকটো আপলোড কৰিলো তাৰছত DHC ৰ যি ইউনিক আইডি আছে ইউনিক আইডিৰ আপোনালোকৰ PDF ফাইল দিছে সেই ইয়াত ফটো আহা নাই গতিকে এইটো মই আপলোড কৰিলো ইয়াৰ পিছত মই আপোনালোকে কি কৰিব লাগিব 7 নেক্সট কৰিব লাগিব কৰিছে কোর্স এপ্লাইড অৰ্থাৎ কোড আপোনালোকে কোর্সটো এপ্লাই কৰিব বিচাৰে ইয়াত আপোনালোকৰ MA আপোনালোকে যদি অন্য কিবা বিচাৰে ইয়াত আপোনালোকে সিলেক্ট কৰিব সাবজেক্ট কোনটো সাবজেক্টত বিচাৰে হেতু সিলেক্ট কৰিব ইয়াত মই আপোনালোকৰ জিওগ্ৰাফি দিম ইয়াত চাওক আপোনালোকৰ এটা হদিছে যে গুৱাহাটী ইউনিভাৰ্সিটিত বিচাৰে নে আপোনালোকে কলেজ সমত বিচাৰে মই প্ৰথমতে ইয়াত দিম গুৱাহাটী ইউনিভাৰ্সিটিৰ জিও ডিপাৰ্টমেন্ট বাকি ইয়াত আপোনালোকৰ জনহন কলেজত দিব বিচাৰে সেই কলেজ কেইখনৰ নাম আপোনালোকে ইয়াত দি দিব এটা কথা মনত ৰাখিব যে আপোনালোকে গুৱাহাটী ইউনিভাৰ্সিটিৰ অন্তৰ্গত যিকোনো কলেজতো যদি আবেদন কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে মাষ্ট বি গুৱাহাটী ইউনিভাৰ্সিটিৰ ৱেবছাইটত আহি পিজিৰ বাবে আবেদন কৰিবই লাগিব গতিকে মই এইকেইটা গোটেইকেইটা আপোনালোকে ইয়াত সিলেক্ট কৰিব পাৰে নহলে যিকোনো আপোনালোকে ভাল পায় কলেজ যত আপোনালোকৰ সুবিধা বেছি হয় সেইখন আপোনালোকে ইয়াত সিলেক্ট কৰি কিনে সাব এড কৰিব পাৰিব এতিয়া আপোনালোকে দেখিলে এড কোৰ্সত কৰাৰ পিছত আপোনালোকৰ ইয়াত জিও ডিপাৰ্টমেন্ট আহি গল তাৰছত কলেজ এই দুটা সিলেক্ট কৰিছিল এই দুটা আহি গল এতিয়া আপোনালোকৰ এমাউন্ট কিমান আহিছে 250 টকা অৰ্থাৎ আপোনালোকে অনলাইন ফি এটা কাটিব লাগিব 250 টকা তাৰছত আপোনালোকৰ বেংক চাৰ্জ এটা কিবা কাটিব নিশ্চয় ইয়াত দিছে নোট বেংক চাৰ্জ এক্সট্ৰা এছ এপ্লিকেবল তাৰছত আপোনালোকে ইয়াত নেক্সটত যাব নেক্সটত গৈ আপোনালোকে এখন প্ৰিভিউ কৰিব লাগিব অৰ্থাৎ সকলোবিলাক তথ্য শুদ্ধ আছে নে নাই হেতু আপোনালোকে ইয়াত চেক কৰিব লাগিব গতিকে এই তথ্যখিনি এবাৰ ভালদৰে চেক কৰি লব মই এবাৰ চেক কৰি লওঁ এইটো ইউনিক দিছিলে ইউনিক আইডিটো দিয়াৰ লগে বাকি গোটেইখিনি তথ্য আহি গৈছিল ইউনিক আইডিত যিমানখিনি দিয়া গৈছিল বাকি এইটো হৈছে আপোনালোকৰ কেনে এইহিনিও ঠিকে আছে এটো ঠিকে আছে এড্ৰেছ ঠিকে আছে একাউন্ট নাম্বাৰ ঠিকে আছে আপোনালোকৰ গতিকে তাৰপিছত আমি কি কৰিম নেক্সটত যাম এইটো আপোনালোকৰ বেৰে ক্লাছ 10 ৰ ডিটেইলছ ঠিকে আছে 12 ৰ ডিটেইলছ ঠিকে আছে স্ট্ৰীম আপোনালোকৰ ঠিকে আছে সাবজেক্ট ঠিকে আছে জিওগ্ৰাফিত মেজৰ আছিল এডুকেশ্যনত পাস কোর্স আছিল তাৰছত এটো হৈছে আপোনালোকৰ কোড এপ্লাই কৰিছিল এটো হৈছে আপোনালোকৰ জিও ডিপাৰ্টমেন্ট অফ জিওগ্ৰাফিত এপ্লাই কৰিছিল ভাণ্ডু কলেজত এপ্লাই কৰিছো বিবৰা কলেজত এপ্লাই কৰিছো ইয়াৰ পিছত মই আপোনালোকক কি কৰিব লাগিব I come from and accept declarationত ক্লিক কৰিব লাগিব তাৰছত submit and make paymentত যাব লাগিব ইয়াত আপোনালোকে ক্লিক কৰিব submit and make payment এতিয়া আপোনালোকে পেমেন্ট কৰিব লাগিব পেমেন্ট কৰিব লাগিলে অনলাইন পেমেন্ট কৰিব লাগিব কন্টিনিউ ফৰ পেমেন্টত ক্লিক কৰিব ইয়াত আপোনালোকৰ জি হেৰি আছে সিলেক্ট আছে ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড নেট বেংকিং হেতু সিলেক্ট কৰিব সাধাৰণতে আমাৰ কাৰ্ড বিলাক ডেবিট কাৰ্ড হয় হে ইয়াত মই ডেবিট কাৰ্ডত ক্লিক কৰিম ইয়াত বেংক একাউন্ট ইয়াত আপোনালোকৰ ATM কাৰ্ড একাউন্ট নম্বৰ এক্সপায়াৰি ডেট দিব লাগিব ইয়াত তাৰছত CVV টো দিব লাগিব গটে এইখিনি মই কৰি লব বিচাৰিছো তাৰ লগ পিছত আপোনালোকৰ লগত আলোচনা কৰিম
এতিয়া চাওক আপোনালোকৰ OTP টা সেন্ড হৈছে আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ বেংকৰ সেইটো আপোনালোকে ইয়াত দিব লাগিব তাৰপিছত আপোনালোকে সাবমিটত ক্লিক কৰিব লাগিব ইয়াত চাওক ট্ৰানজেকচন বিং প্ৰসেড এতিয়া আপোনালোকৰ পেমেন্ট হ'ব নিশ্চয় পেমেন্ট ফেইল দেখালে কিয় ইয়াত আমি ক্লিক হিয়াৰ টু কন্টিনিউ কৰিব লাগিব কেতিয়াবা ভুল হৈ যায় একো নাই তো সৰু কথা এতিয়া মেবি আপোনালোকৰ 30 মিনিট ৰহিব লাগিব পাৰে এবাৰ চাই ল এবাৰ লগ আউট হোৱাৰ পিছত আপোনালোকৰ 30 মিনিট ৰহিব লাগে ওকে এটা আমি চাই ল পেমেন্ট হল নাই ওকে নেক্সট জাম ওকে এতিয়া চাওক আপোনালোকৰ ইয়াত মই আকৌ এবাৰ কৈছিল যে পেমেন্টটো তাত ফেইল আহিছিল কিন্তু আপোনালোকৰ কি হয় সাৰ্ভাৰ এৰৰৰ বাবে তেনেকৈ আহিছে ইয়াত আপোনালোকৰ পেমেন্টটো হৈ গৈছে ইয়াত চাওক টোটাল ফ্ৰী 250 পেইড এমাউন্ট 250 কারেন্ট এপ্লিকেশন ফ্ৰী 0 নেট payable amount 0 তাৰ পিছত মোৰ বেংকৰ একাউণ্টত বেংকৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত মেছেজ আহিছে পইচাটো কাটিছে গতিকে এটো ইমান টেনচন ল'ব লগা কথা নহয় আপোনালোকে এটা কাম কৰিব ডাউনলোড ফৰ্ম যি অপচন আছে ডাউনলোড ফৰ্ম অপচনত ক্লিক কৰিব তেতিয়া আপোনালোকৰ ফৰ্মখন ডাউনলোড হৈ যাব ই পেমেন্ট ৰিচিভ এপ্লিকেশনত ক্লিক কৰিব এই তাৰপিছত এইখন আপোনালোকৰ ডাউনলোড হল হৈ আপোনালোকৰ ইনভ্যালিড সেশন দেখাই দিলে গতিকে আপোনালোকে দেখিছে গুৱাহাটী ইউনিভাৰ্সিটিৰ যি ওয়েবসাইট আছে ওয়েবসাইটটো কিমান সাৰ্ভাৰ এৰৰ আছে এইটো মই যোৱাকালি ৰাতিপুৱা ট্ৰাই কৰিছো এতিয়া আজি ৰাতিপুৱা হল গতিকে 20 বাৰ মান ট্ৰাই কৰিছো তাৰ পিছত এহিনি হৈছে চাওক মই আকৌ আপোনাৰ ইয়াত লগইন কৰি 30 বাৰ মান হল আপোনালোকৰ এপ্লিকেশন ফৰ্মখন আৰু ই পেমেন্ট ৰিচিপ্টখন আপোনালোকৰ ডাউনলোড কৰিল এতিয়া ডাউনলোড হৈছে নে নাই হোৱা হেতু আমি চাবৰ বাবে যত আপোনালোকৰ ডাউনলোড ফাইলটো আছে সেই ফাইলটো এবাৰ চেক কৰি লব কাৰণ কিবা ভুল হ'ব পাৰে এটো অলপ চেক কৰি লব মই আপোনালোকক দেখাই দি আছো প্ৰিন্ট আউট উলাই থৈ অনুগ্ৰহ কৰি এই ভিডিওটো লাইক কৰিব যদি হে এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে অনুগ্ৰহ কৰি এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লব এই ভিডিওটো যিমান পাৰে হিমান শেয়াৰ কৰি দিব অন্য এটা ভিডিওত ৰূপৰ প্ৰতিশ্ৰুতিৰে আজিলৈকে মই জয়দীপ কলিতাই এই ভিডিওটোৰ পৰা বিদায় মাগিব বিচাৰিছো ধন্যবাদ জয় আই অসম